দাখন লৈ আহিছো হা বনকল চিন্তা নাই দিয়া মোৰ মই দেতা কোৱা দে মই চিঙিব পাৰিছোনে এয়া আছে গৰু এয়া আছে খোল তো বন্ধুসকল সকলো যা যোগাৰ হৈ গ'ল এয়া চব এতিয়া বজাৰৰ পৰা মাছ লৈ আহিলো মাছ গৰৈ মাছ লৈ আহিলো আধা কেজি আনিছিলো কিন্তু আধাখিনি থৈ দিলো একে সাজতে খাব নোৱাৰি যে ইমানখিনি আৰু এইফালে আপোনালোকে চব নমস্কাৰ বন্ধুসকল মই আজি আহিছো মোৰ নিজৰ পুৰণা ঘৰখনলৈ বুলি ইয়াত মানে পানী টেংকিটো অকণ লেতেৰা হৈছিলে সেই পানী টেংকি চফা কৰিবলৈ মই এজন প্লাম্বাৰ লৈ আহিছিলো ই মোক ক'লে দাদা ভাল বস্তু এটা আছে আপুনি চাওক কি বস্তুটো আপোনাৰ কামৰ বস্তু সঁচাকৈ আহি দেখিলোহি মোৰ একদম খুব প্ৰিয় বস্তু এইটো বস্তু দেই এচক ভেদেলতা ওপৰত এই আছিলে এইটো পানী টেংকি দেখিছে এই পানী টেংকিৰ ওপৰত এই ওপৰত গোটেই মানে এনেকুৱা জাম হৈ গৈছিলে সি ওপৰত গৈ চেক কৰি চালেগে যে ইয়াতে বোলে ভেদেলতা গোটেই বাঁহ লৈ আছে গোটেই এসোপা চবফালে মানে জাউৰি মানে ভেদেলতা আছিলে তাকে বোলো মই কামত আহিব বুলি এই ওপৰলৈ আহিলো এতিয়া ছিঙি লৈ ল'লো দেখা পাইছে ভেদেলতা দেখিছে বহুত দাখন লৈ আহিছো হা বেছি দেৰি হলে মানে কি হয় বস্তু লেলি যাব একদম কেঁচা কেঁচা নিব পালে ভাল হয় এয়া দিছেনে এইটো একদম আৰু মানে কি হয় পানী টেংকিৰ ওপৰত মানে এইবোৰ কিছুমান অৰ্ডিনাৰী গছ লাগি থাকিব এইবোৰ কিবা পাকৰি গছ আহিব লাগেহি এইবোৰ কোনো কামৰ বস্তু নহয় তাৰ মাজত আছিলে ভেদেলতা জোপা সেইখিনি মাক দিমগে মায়ে খুব ভাল পাব মাও মানে খুব প্ৰিয় এইটো এই ভাগ ইয়াৰ লগত নৰসিংহ মানিমুনি আৰু লগতে মাছ খাব লাগিব মাছ মানে হেৰি মাছ আমাৰ যিটো লোকেল মাছ কি বুলি কয় গৰৈ কাৱৈ বা মাগুৰ মাছ দি পেলাই এই মজা লাগিব যদি শিঙি মাছ পাওঁ আৰু ভাল হ'ব ইয়াৰ লগত বহুত হেৰি লাগি আছে দেখিছে একেবাৰে কিমান ভেদেলতা ওলালে এতিয়া মোৰ ওচৰত এসোপা গৈ এতিয়া ঘৰত গৈ ধুনীয়াকৈ ধুই এটা পাত কৰিম পাত ছিঙি পেলাই ইয়াৰ লগত নৰসিংহ মানিমুনি এতিয়া বাৰিষা নাপাব পাৰোঁ হ'লেও চেষ্টা এটা কৰিম বজাৰত চামগৈ নহ'লে কাৰোবাক বাৰী খুচৰিব লাগিব উপায় নাই আৰু তই ব'লা এতিয়া ওলাই দিওঁ এয়া দিছেনে বঢ়িয়া লাগিছে মজা হৈ যাব বনকল চিন্তা নাইকিয়া এতিয়া মোৰ মই এতিয়া নৰসিংহ পাই গ'লো মই চাওক এই ঘৰ আছেতো ঘৰৰ সন্মুখতে নৰসিংহ পাই গ'লো ভেদেলতা একদম স্কুটিত থৈ ল'লো এতিয়া মই যাম নতুন ঘৰ যিটো ঘৰত আমি এতিয়া থাকোঁ একদম ভাড়া ঘৰ হয় আমি ভাড়া দি থৈছোঁ তাৰপৰা এয়া নৰসিংহ পালোঁ নৰসিংহ লগতে আৰু ইয়াতো এটা ভাল খবৰ আছে কি ইয়াতো সন্মুখতে ভেদেলতাই পাইছোঁ নৰসিংহ লগতে চাওক ভেদেলতা একদম লাগিয়ে আছে একদম লাইভ এইটো এয়া নৰসিংহ হৈ গ'ল নৰসিংহ ছিঙি দিলোঁ বেছি নালাগে নৰসিংহ কাৰণ আকৌ মানিমুনি দিব আছেই নহয় বেছি হৈ যাব নোবা নষ্ট হোৱাতকৈ বস্তুটো পাছত আৰু এসাঁজ খাম দৰকাৰ ছিঙি পেলাই ইমানটো হ'লো আৰু এনেকুৱা মুঠা লৈ ল'লে হ'ল আৰু বাছ সেইটো হৈ গ'ল এতিয়া বাকী অলপমান ভেদেলতা আছে এইখিনিও ছিঙি লওঁ এতিয়া সেইটো মানে গুৰিত ছিঙিব লাগিব নহ'লে এইটো নষ্ট হ'ব গোটেইখিনি অলপমান গুৰি এটা থ'ব লাগিব তেতিয়াহে মানে সি আকৌ এমাহ বছৰ আকৌ ধুনীয়াকৈ মানে ঠন ধৰি উঠিব মানে গুৰি পৰা অলপ ওপৰত ছিঙি দিওঁ বাছ ঐ ভেদেলতা গছটো ক'ত আছিলে হা ভিতৰত আছিলে সোমাই আৰু বাহিৰতো অলপ আছিলে ন তুমি পূৰা কাটি নমাই দিলা আৰু চিন্তাত আৰু আছে নি আৰু নাই ঠিক আছে এটা নামি দিয়া তুমি তো বন্ধুসকল এইজনে মোৰ সেই বন্ধুজন ই মোৰ একদম পাৰ্মানেণ্ট মানে প্লাম্বাৰ আমাৰ ঘৰত যিকোনো কামত আমাৰ গাঁৱত আমাৰ এই ওচৰ চুবুৰীয়াত যাৰে যি হয় কি নাছিলে ৰাজু দেৱনাথ ৰাজু ই আহি থাকে আমাৰ ঘৰত প্ৰায় আহি থাকে কিবা কাম ওলালে মই ইয়াক খবৰ দিওঁ আৰু ই আজি মোক খবৰ দিলে এই দিছে পাছফালে টেংকিত ইয়াৰ পৰা আজি গোটেই মানে ভেদেলতাখিনি নিলোঁ ইয়াৰ কাৰণে যে খাবলৈ পালোঁ তোমাকো মাতিম আকৌ খাবলৈ সময়ত মাতিম তুমি আহিলে বহি দিলে হ'ল ঠিক আছে ৰাজু আৰু তোমাৰ নম্বৰটো মই দি দিম এতিয়া ৰাইজক ইয়াত ধুনীয়াকৈ চাই ল'ব পাৰে কিবা অসুবিধা হ'লে আপোনালোকে ইয়াক খবৰ কৰিব মানে পানী কিছুমান কাম থাকিলে প্লাম্বাৰৰ কাম থাকিলে ইয়াক খবৰ কৰিলে একদম ধুনীয়াকৈ কামটো পূৰা পৰিৱেশিকৈ কৰি থৈ আহিব আহক তো বন্ধুসকল আহি পেলাই ঘৰ পাই গ'লো এতিয়া এইখিনি মাক এটা চঞ্জাই দিম মায়ে এতিয়া মাক ব্যৱস্থা কৰি দিম মা দেহা তুমি আছা মা এই চব ভেদেলতা লৈ আহিলো আৰু নৰসিংহ লৈ আহিছো আৰু যদি পাওঁ যদি বজাৰ গ'লে পালে মানিমুনি লৈ আহিম যদি এইটো ছিজনৰ মানিমুনি পাবলৈ নাপাব পাওঁ চাগে ভাল বস্তু আনিলা তুমি হেৰি আজি পাৰিলে লোকেল মাছ কেইটামান লৈ আহিবা গৰৈ কাৱৈ আনিলে হ'ব গৰৈ কাৱৈ আনিলো কেইটামান লৈ আহিবা আজি নবনালেও সন্ধিয়া নবনালেও আচলতে সন্ধিয়া এইবিলাক খোৱা বস্তু খাব নালাগে আপুনি এতিয়া বনাওক আপুনি এটা কাম কৰিব নালাগে আপুনি কাইলৈ বনাওক এতিয়া থৈ দিওঁ ধুনীয়াকৈ আমি বনাই ধুনীয়াকৈ খাম আৰু ইয়াৰ পাছত আপুনি ইয়াৰ মাজতে হেৰি বনাব লগতে বৰা বনাব হ'ব দে খাবানে বৰা দে বৰা খাবা মজা এতিয়া ধুনীয়াকৈ এটা পাত এটা কৰিম এতিয়া ধুনীয়াকৈ এইটো এতিয়া চিজি লগাম এতিয়া ঠিক আছে কোৱা দে মই চিঙিব পাৰিছোনে পাৰিবা আকৌ এনেকৈ কৰিবা আকৌ এনেকৈ কাম শিকিব লাগিব আইতাই তোমাৰ কাম শিকোৱা নাই জানো হয় নহয় এনেকৈ শিকিব লাগিব কাম হয় নহয় শাক পাচলি খাব লাগে নহয় নহয় তুমি দেখোন মানিমুনি খুৱাই দেখোন তোমাক যে মই যে তোমাক হেৰি মচন্দৰী খুৱাওঁ নৰসিংহ খুৱাওঁ আজিও তেনেকৈ ভেদেলতা খাব লাগিব একো নাথাকক দিয়া তুমি শিকি থকা কামখিনি তো বন্ধুসকল আহি পালোহি মহাবীৰ বজাৰ ইয়াতে মাছ ল'ব আহিলোঁ
এতিয়া মই মাছ চাম, এতিয়া মাছ কি কি আছে, গৰৈ মাছ আৰু শ'ল মাছ দেখিছোঁ, দামটো কিমানকৈ চাই লৈছোঁ এবাৰ। এয়া আছে গৰৈ, এয়া আছে শ'ল। ভাইটি গৰৈ কিমান দিছা কেজি? কেজি 700। আৰু এই শ'ল কিমান দিছা? এইটো পৰিলে, এইটো পৰিয়ে গ'ল শ'ল। কিমান ক'লা শ'লটো? 850 টকা কেজি। হ'ব দিয়া, কিবা এটা মিলাই মেলি ধৰিবা, কিবা লৈ যাওঁ। ঠিক আছে ঠিক আছে, তই চাওঁচোন বাৰু দামে দৰে মিলে যদি কিবা গৰৈ বা শ'ল কিবা এটা লৈ যাওঁ। বন্ধুসকল সকলো যা যোগাৰ হৈ গ'ল। এয়া চব এতিয়া বজাৰৰ পৰা মাছ লৈ আহিলোঁ, গৰৈ মাছ লৈ আহিলোঁ। আধা কেজি আনিছিলোঁ, কিন্তু আধাখিনি থৈ দিলোঁ, একে সাঁজতে খাব নোৱাৰি যে ইমানখিনি। আৰু এইফালে আপোনালোকে চব এই ভোট জলকীয়া, তাৰপৰা আদা ৰচুন পিঁয়াজ এয়া মিক্স হ'ব ভেদাইলতাৰ লগত, ভেদাইলতা আৰু আপোনাৰ নৰসিংহ আৰু মানিমুনি, ইয়াৰ ভিতৰত মানিমুনিও আছে। এইখিনি ধুনীয়াকৈ মিক্স হ'ব, দেখাই দিয়া মানে। আৰু লগতে কেইটামান আৱৈ চাউল দিম, মানে ইয়াত মিক্স কৰি দিম। ইমানখিনিটো অলপ অলপ কমাই দিব লাগিব। আৱৈ চাউলকেইটা দিলে মানে কি হয়, অকণমান গ্ৰেভিটো খুব ধুনীয়া হয়, মানে থুপথুপীয়া হয়, মানে খাই ভাল লাগে। এইখিনি এতিয়া যা যোগাৰ হৈ গ'ল। এতিয়া আমি যাম, এতিয়া মিক্সিত মাৰিমগৈ, এইখিনি মিক্সিত মাৰিম, কাৰণ আমাৰ ঘৰত ঢেঁকী নাই যেতিয়া, মিক্সিতে মাৰিব লাগিব। মিক্সাৰত এতিয়া ধুনীয়াকৈ মিক্সি কৰি মেলি ধৰি একদম পুৰা চব লেটিপেটি কৰি মেলি ধুনীয়াকৈ এসাঁজ খাম আজি ভালকৈ, আশা এটা কৰিছোঁ। আৰু এতিয়া আপোনালোকক দেখাম যে ইয়াৰ ৰন্ধন প্ৰক্ৰিয়াটো, বলক। দেখা পাইছে মায়ে এই জোলখিনি চব মানে এক্সট্ৰা কৰি দিলে, সীতা এক্সট্ৰা কৰিলে, জোল এক্সট্ৰা কৰিলে। সেই চব আগতে অলপ উলিয়াই দিলে সীতাখিনি। এইখিনি মানে ইয়াতে এনেকুৱা বুট আছে, বুটখিনি মিক্সিত দি পেলাই এইটোৰ লগত আমি বৰা বনাম। আৰু এই জোলখিনি, এইখিনি মানে এখন তৰকাৰী হ'ব মাছৰ লগত। আৰু বিশেষকৈ কি হ'ব, এই জোলখিনি আমি মোৰ ছোৱালী, মই, মা আৰু মোৰ মিছেছে গিলাচত মানে আপোনাৰ 30-60 ml মানকৈ অকণমান কেঁচাই আমি জোল খাম। এইটো খালে মানে কি হয়, অকণমান স্বাস্থ্যৰ কাৰণে ভাল, পেটটো মানে ঠাণ্ডা কৰি দিয়ে। আৰু আমি এইটো খোৱা অভ্যাস আছে, আমি এনেকৈ সদায় খায়ে থাকোঁ, মানে যেনেকৈ যেতিয়াই বনাওঁ তেতিয়া এনেকৈ অকণমান লৈ খাওঁৱেই। এইখিনি আমাৰ যোগাৰ এতিয়া কমপ্লিট। কেঁচা জোল অকণ লৈ আহিলোঁ ছোৱালীক খুৱাবৰ কাৰণে। এয়া চাওকচোন, এই কেঁচা জোল লৈ আহিছোঁ, তাইক অলপ খুৱাই দিওঁ মানে। অ' দাদা এইফালে হা, এই জোলকণ লোৱা, এইখন কেঁচা জোল, তুমি একে ধুনীয়াকৈ খাই দিয়া। আগতে খাইছিলা নাই? বহুত মজা লাগে। দিয়া খাই দে, একে চাতে মাৰি দিয়া, দিয়া মাৰা। অঁ দেখাই দে। বাহ, ভাল লাগিছে নে? টেষ্টি। মুখখন চাওঁ, মুখখন চাই আছে নি? আমাৰ মা একদম পুৰা মাছ ফ্ৰাই কৰাত পুৰা ব্যস্ত হৈ গ'ল। মাছটো ফ্ৰাই কৰি এতিয়া কাঢ়ি ল'ম, কাঢ়ি লৈ তাত তেল দিম, তেল দি পেলাই তাত পাঁচফোৰণ দিম, তাৰপিছত ৰচুন দিম, পিঁয়াজ দিম, জলকীয়া দিম, দি পেলাই তাৰপিছত সেইখিনি অকণমান সময় ভাজি হালধি দিম, নিমখ দিম, দি পেলাই গোটেইখিনি ৰসখিনি যিখিনি জুইচ উলিয়াই থৈছোঁ সেইখিনি মানে তাত ঢালি দিম, ঢালি দি অলপ সময় বইল কৰিম আৰু মাছখিনি দি দিম আৰু খেলা খতম বঢ়িয়া। তো বন্ধুসকল দেখিছে, এয়া একদম পুৰা ভেদাইলতা, নৰসিংহ আৰু মানিমুনি তৰকাৰী একদম টিপটপকৈ উতলি আছে। এতিয়া আমি অলপ পাছত নমাই দিম। ইয়াত মাছটো দি দিলে মায়ে, অলপ পাছত নমাই পেলাই ধুনীয়াকৈ ঠাণ্ডা হ'লে এতিয়া আমি ধুনীয়াকৈ ইয়াক পূৰা পৰিৱেশন কৰিম আৰু দেই। তো বন্ধুসকল ফাইনেলি আজি মোৰ এতিয়া খানা প্ৰস্তুত হৈ গ'ল। এয়া চাওক, তলত চাওক, ধুনীয়াকৈ খানা মায়ে যোগাৰ কৰি দিলে, ময়ো লাগি দিলোঁ, মোৰ মিছেছে ছোৱালী সকলো আমি মিলি খানাটো বনালোঁ। এয়া দেখিলে আপোনাৰ এইখিনি যিখিনি এতিয়া তৰকাৰী বনালোঁ, এইখিনি তৰকাৰী। আৰু এয়া আছিলে কচু বুলি মায়ে বনাইছিলে এক্সট্ৰাকৈ। এয়া বিলাহী টক বনালোঁ। এয়া বনোৱা হ'ল আপোনাৰ এইটো বৰাটো বনাই দিলে মায়ে, ভোট জলকীয়াটো মোৰ স্পেচিয়েলি মোৰ কাৰণে এইটো মানে। আৰু এয়া জহা চাউল আৰু পানী চানী লৈ ল'লোঁ। গতিকে বন্ধুসকল, পৃথিৱীত আপুনি যিমান দামী ৰেষ্টুৰেণ্টত দেখাওক কিয়, মায়ে বনাই দিয়া সাজৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। এই সাজেই হৈছে মেইন। আৰু এটা কথা, আপোনালোকৰ বাৰীত কিছুমান এনেকুৱা শাক চব্জি কিছুমান পৰি থাকে, আপোনালোকে দেখিছে, আপোনালোকে জানে, সেইবোৰ বুটলি আনি খোৱাটো খালে আপোনালোকৰ কাৰণে ভাল। আৰু এই যে বজাৰত যিখিনি শাক চব্জি যিখিনি দিয়ে, এই আজি ধৰক মূলা, কবি, ফুলকবি চুলকবি, এইবোৰ একো কামৰ বস্তু নহয়। এইবোৰ খাব লাগে, কেতিয়াবা উপায় নাপায় সেইটো আমিও খাওঁ বাৰু, কিন্তু যিয়ে নহওক এইখিনি বস্তুৰ নিচিনা কেতিয়াও উপকাৰিতা হ'ব নোৱাৰে স্বাস্থ্যৰ কাৰণে। এতিয়া এনেকৈ কেতিয়াবা আপোনালোক খাব, ময়ো খাওঁ, মোৰ পৰিয়ালেও খাওঁ। গতিকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো বনাওঁ যদি কিবা ভুল হৈছে তেতিয়া আঙুলিয়ে দেখাই দিব, মেছেজ এটা কৰি জনাই দিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানে সামৰিছোঁ। বাই বাই, জয় অসম।